আজিৰ সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছো। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে গমে পালে ভিডিঅ'টো কেনে ধৰণৰ হ'ব গৈ আছে। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলো। শেষত ভিডিঅ'টো চাই আপোনালোকে কমেণ্টৰ জৰিয়তে মতামত জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলো। 10 ছেপ্টেম্বৰ। তো 10 ছেপ্টেম্বৰলৈ আৰু বহুত এটা বেছি দিন নাই। তো 10 ছেপ্টেম্বৰত কি হ'ব? তো যেহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে গৌৰৱ গগৈ বিষয়ে, তো আপোনালোকে গমে পাইছে কেনেকুৱা ধৰণৰ কি বা বিষয়টো কেনেকুৱা ধৰণৰ ওপৰত কি কেনেদৰে কোৱা হ'ব। তো এতিয়া 10 ছেপ্টেম্বৰলৈ বহুত বেছি দিন নাই। তো 10 ছেপ্টেম্বৰত কি হ'ব সেইটোলৈ বহুত অপেক্ষাৰে সকলে বাট চাই আছে। কি হ'ব কি নহ'ব, কেনেকুৱা ধৰণৰ কি পৰিস্থিতি বা কি সন্মুখীন হ'বলগীয়া হ'ব ইত্যাদি ইত্যাদি। বাৰু যি কি নহওক, নেক্সট ক'বলৈ আহিছো নতুন জিএছটি কি হ'ব। আপোনালোকে প্ৰযোজ্য হোৱাৰ লগে লগে বহুতো আপোনালোকৰ সামগ্ৰী হ্ৰাস পাব, বিভিন্ন ধৰণৰ সামগ্ৰী মূল্য হ্ৰাস পাব। সেইখিনি জিএছটি আপোনালোকৰ প্ৰযোজ্য হোৱাৰ লগে লগে। তো আগন্তুক সময়ত ভাল হ'ব। কোনসমূহ আপোনালোকৰ সামগ্ৰীৰ ওপৰত জিএছটি আপোনালোকৰ কমিব সেইখিনি আপোনালোকে ইতিমধ্যে গমে পাইছে। তো আপোনালোকৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰা ধৰি সকলোখিনি ধৰক আপোনালোকৰ সেই সকলোখিনিয়ে মূল্য কমিব জিএছটি। তো দেখা যাওক আগন্তুক সময়ত কেনেকুৱা ধৰণৰ কি প্ৰক্ৰিয়াৰ মাজেৰে এইখিনি প্ৰযোজ্য হয়। তেতিয়া নেক্সট খবৰলৈ আহিছো, আপোনাৰ মোবাইলত কি কেতিয়াবা OTP আহিব পাৰে। তো এনেকুৱা ধৰণৰ খবৰবিলাক হৈ আছে, পৰিস্থিতিবিলাক এনেকুৱা ধৰণৰ হৈছে, বহুতখিনি স্কেম হৈছে। যদি OTP আপোনাক শ্বেয়াৰ কৰিবলৈ কয় আপোনালোকে কোনো পধ্যে শ্বেয়াৰ নকৰিব। বা আপোনালোকে ধৰি লওক কোনোবা বেংকৰ ফালৰ পৰা কিবা লিংক এটা দিছে দে বোলে আপোনাক ইমানখিনি টকা আপোনালোকে লোন হিচাপে পাব, বা আপোনালোকে এইখিনি আপোনালোকে পাইছে লটাৰী যোগে ইত্যাদি ইত্যাদি। তো তেনেকুৱা ধৰণৰ আপোনালোকৰ যদি কিবা ইনফৰমেশ্যন আহে হোৱাটছএপতে হওক বা যেনেদৰে নহওক মেছেজ, তো লিংকত আপোনালোকে কেতিয়াও ক্লিক নকৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ কি হ'ব সেইখিনি বহুতখিনি সমস্যা হ'ব পাৰে। আৰু যিহেতু এতিয়া বৰ্তমান সময়ত কেনেকুৱা ধৰণৰ সমস্যাবিলাক চলি আছে আপোনালোকে নিশ্চয় গম পাইছে। চ' সেইবাবে আপোনালোকৰ মোবাইলত যদি কোনোবা এনেকুৱা ধৰণৰ মেছেজ বা OTP আহে তেনেহ'লে আপোনালোকে কোনো লিংকত আপোনালোকে ক্লিক নকৰিব। তো নেক্সট ক'বলৈ আহিছো, অখিল গগৈ ডাঙৰীয়াই মুখ্যমন্ত্ৰী মহোদয়ৰ বিষয়ে কেনেদৰে কৈছে। তো হয়, এই যে 10 ছেপ্টেম্বৰত তেওঁ এইখিনি গৌৰৱ গগৈৰ বিষয়ে কম বুলি কৈছে, সেইখিনিক লৈ গৌৰৱ গগৈ বিৰুদ্ধে যিটো ক'ব, এটা যি তথ্য দিবলৈ গৈ আছে সেইটো এটা একো উহাদি নোপোৱা বা একো তেনেকুৱা ধৰণৰ একো বিশেষ খবৰ নহয়, সেইটো এটা আলুগুটি হ'ব। তেনেদৰে সেইখিনি মন্তব্য ৰাখিছে অখিল গগৈ ডাঙৰীয়াই। তাৰপৰা নেক্সটটো খবৰলৈ আহিছো। নেক্সটটো খবৰ হৈছে যে অসমক কি কৰিছে, বিদেশী চৰণীয়া পথাৰ নকৰিবলৈ মুখ্যমন্ত্ৰীক কি কৰিছে, সকীয়াই নিদিছে লুৰিণজ্যোতি গগৈয়ে। তো লুৰিণজ্যোতি গগৈয়ে কৈছে যে অসমক বিদেশী চৰণীয়া পথাৰ নকৰিবলৈ, তো সেইখিনি তেনেদৰে সকীয়াই দিছে। তো সেইখিনি মন্তব্য আপোনালোকে শুনিয়ে আছে। তো সেইখিনি লুৰিণজ্যোতিয়ে তেনেদৰে কৈছে যে বিদেশীক কোনো ধৰণৰ চৰণীয়া পথাৰ নকৰিবলৈ, তো ইত্যাদি ইত্যাদি। সেইখিনি বিদেশীৰ ওপৰত আপোনালোকে উচ্ছেদ চলি আছে বা বিদেশীক লৈ কেনেকুৱা ধৰণৰ কি হৈ আছে আপোনালোকে গম পাইছে। তো আজি হৈছে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম 100 বাৰ্ষিকী। তো বিভিন্ন স্থানত সেইখিনি উদযাপন কৰা হৈছে, অনুষ্ঠান আয়োজন কৰা হৈছে। যিহেতু সেইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয় সেইখিনি আপোনালোকে গমে পাইছে কেনেকুৱা ধৰণৰ কি হৈছে। হয়, আজি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা জন্ম 100 বাৰ্ষিকী। তো বিভিন্ন স্থানত সেইখিনি আয়োজন কৰা হৈছে অনুষ্ঠান তেনেদৰে। তাৰপৰা নেক্সটটো হৈছে যিকোনো স্থানতে চলিব উচ্ছেদ। হয়, 126টা সমষ্টিত যিকোনো স্থানতে চলিব উচ্ছেদ। কেতিয়াও আগতীয়াকৈ খবৰ নিদিয়ে ক'ত কেতিয়া কিদৰে হ'ব উচ্ছেদ, সেইখিনি খবৰ নিদিয়াকৈ উচ্ছেদ চলিব। আৰু যিহেতু সেইখিনি আপোনালোকে গমে পাইছে উচ্ছেদক লৈ শেহতীয়াকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কেনেদৰে সেইবিলাক জনাইছে। এতিয়া নেক্সটটো ক'বলৈ আহিছো, 13 ছেপ্টেম্বৰত অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া। তো দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া 13 ছেপ্টেম্বৰত অসমলৈ আহিব। তো আগন্তুক কোনসমূহ কাৰ্যসূচী গ্ৰহণ কৰিব সেইখিনি কাৰ্যসূচীত অংশগ্ৰহণ কৰিব আপোনালোকে গম পাইছে। তো সেয়াই প্ৰধানমন্ত্ৰী ডাঙৰীয়া 13 ছেপ্টেম্বৰত অসমলৈ আহিব। তো এতিয়া মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ গৌৰৱ গগৈয়ে দিছে যে 10 তাৰিখে ফ্লপ হ'ব। তো গৌৰৱ গগৈয়ে কৈছে যে মুখ্যমন্ত্ৰী মহোদয়ে যেনেদৰে সেইখিনি কৈ আছে সেই সকলোখিনি ফ্লপ হ'ব। তো 10 তাৰিখে দেখা যাব কি হয়, ফ্লপ হয় কেনেকুৱা ধৰণৰ কি হয়। কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াই সেইখিনি প্ৰত্যুত্তৰ দিছে যে যি কম বুলি কৈছে সেইখিনি সকলোখিনি ফ্লপ যাব। তাৰপৰা নেক্সটটো আপোনালোকৰ বাবে খবৰ লৈ আহিছোঁ, সেইটো হৈছে যে আপোনালোকৰ নাগৰিকত্ব প্ৰমাণপত্ৰ নথি হিচাপে গ্ৰহণ কৰা নহয় আধাৰ কাৰ্ডক। তো আধাৰ কাৰ্ডক লৈ সেইখিনি আপোনালোকে নতুন খবৰ এটা আহিছে, নাগৰিকত্ব প্ৰমাণৰ নথিপত্ৰ হিচাপে গ্ৰহণ কৰা নহয় আধাৰ কাৰ্ডক। তো আগন্তুক দিনত দেখা যাব কেনেকুৱা ধৰণৰ কি হয়। আধাৰ কাৰ্ডক লৈ ইতিমধ্যে সেইখিনি আপোনালোকে গমে পাইছে, 18 বছৰ যিসকল আছে তেওঁলোকক সেইখিনি আধাৰ কাৰ্ড দিয়া নহয়, আৰু যিসকল শিশু আছে তেওঁলোকৰ ক্ষেত্ৰত সেইখিনি প্ৰযোজ্য হ'ব ইত্যাদি ইত্যাদি। সেইখিনি আপোনালোকে গম পাই আহিছে। তাৰপৰা নেক্সটটো খবৰ লৈছোঁ আপোনালোকৰ বাবে, যিসকলে কেঁচা চাহপাতৰ মূল্যই কি কৰিছে কন্দুৱাইছে ক্ষুদ্ৰ চাহ খেতিয়ক। হয়,
কেঁচা পাতৰ মূল্য এতিয়া আপোনালোকে চাহপাতৰ মূল্য শুনিলে মাথা আপোনালোকৰ গৰম হ'ব বা আপোনালোকে যি নহয় যেনেদৰে নহয় চকু কপালত উঠিব হয় এতিয়া 15 টকালৈ পাইছে তো এইখিনি ক্ষেত্ৰত চাবুৱাত প্ৰতিবাদ কৰিছে যে ক্ষুদ্ৰ যিসকল চাহ খেতিয়ক আছে তেওঁলোকে এইখিনি কেতিয়া মূল্য বৃদ্ধি হ'ব কাৰণ কেলে এতিয়া তেওঁলোকৰ অৱস্থা পানীৰ হাৰ নচৰা হৈ গৈছে সো সেইকাৰণে সেইখিনি চাবুৱাত এটা প্ৰতিবাদ কৰা দেখা গৈছে আজি তো এইখিনি আসলে আজিৰ ভিডিওটো হেকলকে চোৱাৰ বাবে বহুত বেছি ধন্যবাদ ভিডিও আপোনালোকক প্ৰথমতে কোৱাৰ দৰে চেনেলটো যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব যাতে নতুন এটা ভিডিও দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় অন্য এটা ভিডিও হতে লগ পোৱাৰ আজিলৈ মানে